নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছো আপোনালোকৰ ঘৰখন কোনটো মাহত নিৰ্মাণ কৰাটো খুবেই উচিত আৰু আপোনালোকৰ ঘৰখনৰ কোনটো দিশত কি আপুনি নিৰ্মাণ কৰিব লাগে, অৰ্থাৎ পাকঘৰ কোনটো দিশত থাকিব লাগে। সেইদৰে আপোনাক বহুতো দিশৰ বিষয়ে এই ভিডিঅ'টোত আমি সুন্দৰভাৱে শ্বেয়াৰ কৰিম। যিখন ঘৰ এইকেইটা মাহত নিৰ্মাণ কাৰ্য আৰম্ভ কৰে, নিৰ্মাণ কৰা হয়, সেইখন ঘৰলৈ খুব ভাল ফল আহে, সেইখন ঘৰ উন্নতি হয় আৰু সেইখন ঘৰ বিভিন্ন বাস্তু দোষৰ পৰা মুক্ত হৈ থাকিব পাৰে। প্ৰিয় দৰ্শক, এখন ঘৰত বাস্তু দোষ থাকিলে কি কি হয় তাৰ বিষয়ে আমি এই ভিডিঅ'টোত আপোনাক সুন্দৰভাৱে শ্বেয়াৰ কৰিম। গতিকে আপুনি যদি সুফল পাব বিচাৰে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আপুনি জানি লওক আপোনাৰ ঘৰখন আপুনি কোনটো মাহত নিৰ্মাণ কৰিব লাগিব বা আপুনি কোনটো মাহত নিৰ্মাণ কৰিছিলে সেই মাহটোৰ বিষয়ে আপুনি সুন্দৰভাৱে জানি লওক। আপুনি নিৰ্মাণ কৰা মাহটো আপোনাৰ বাবে, আপোনাৰ ঘৰখনৰ বাবে ভাল নে বেয়া, আপুনি বছৰৰ 12টা মাহৰ ভিতৰত কোনটো মাহত ঘৰ নিৰ্মাণ কৰিছিল সেই মাহটোৰ বিষয়ে আপুনি সুন্দৰভাৱে জানি লওক। যাৰ ফলত আপোনাৰ উন্নতি দুগুণ হ'ব, যাৰ ফলত ঘৰখনৰ পৰা বিভিন্ন সমস্যা দূৰ হ'ব আৰু আপোনাৰ ঘৰত যদি এই দিশকেইটাত এই বস্তুসমূহ নাথাকে বা সঠিক দিশত আপুনি যদি কাম নকৰে এনেধৰণে, তেতিয়াহ'লে আপুনি অশুভ ফল পাব। সেইবাবেই আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপোনাৰ ইষ্ট দেৱতাৰ নাম কমেণ্টত লিখিব। হৰ হৰ মহাদেৱ বুলিও আপুনি লিখিব পাৰে, শ্ৰীকৃষ্ণৰ নামো জপ কৰিব পাৰে, আপুনি লক্ষ্মী দেৱীৰ নামো লিখিব পাৰে। মুঠৰ ওপৰত আপুনি যিজন দেৱতাৰ নাম ধ্যান কৰিব বিচাৰে সেইজন দেৱতাকে আপুনি ভক্তি মনেৰে এবাৰ ধ্যান কৰিব, যাতে আপুনি জীৱনত সুফল পাই ঘৰখনত সুখ সমৃদ্ধিৰে ভৰি থাকে। লগতে প্ৰিয় দৰ্শক, ভিডিঅ'টোত এটা সকলোৱে লাইক কৰিব বুলি আশা কৰিছো আৰু যদি পোনপ্ৰথমবাৰ বাবে চেনেলটোৰ ভিডিঅ' চাইছে তেন্তে অৱশ্যেই এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, আমি প্ৰথমতে এই ভিডিঅ'টোত কৈ ল'ব খুজিছো এখন ঘৰত বাস্তু দোষ থাকিলে সেইখন ঘৰত কি কি হয় বা কেনেকুৱা ধৰণৰ সুফল বা অশুভ ফল আহে তাৰ বিষয়ে আমি প্ৰথমেই কৈ ল'ব খুজিছো। কাৰণ প্ৰিয় দৰ্শক, এখন ঘৰৰ পৰা বাস্তু দোষ দূৰ কৰাটো খুবেই জৰুৰী। প্ৰিয় দৰ্শক, আমি আপোনালোকক জনাও যে বাস্তুশাস্ত্ৰৰ অনুসৰি এখন ঘৰৰ সঠিক দিশ নজনাৰ বাবেই, কিছুমান ভুল কাম কৰাৰ বাবে ঘৰখনৰ ওপৰত বাস্তু দোষৰ সৃষ্টি হয় আৰু যেতিয়া এখন ঘৰত বাস্তু দোষ সৃষ্টি হয়, বাস্তু দোষ থাকে, সেইখন ঘৰত অশান্তি হ'বই হ'ব, ৰোগ ব্যাধি হ'বই হ'ব, ঠিক ক্ষতিত বা অভাৱ সেইখন ঘৰত হ'বই আৰু মানসিক অস্থিৰতাও হ'ব পাৰে সেইখন ঘৰৰ ওপৰত। গতিকে আপোনাৰ ঘৰখনত বাস্তু দোষ আছে নে নাই আপুনি কেনেকৈ জানিব? আমি আপোনালোকক কেইটামান লক্ষণৰ বিষয়ে ক'ব খুজিছো। গতিকে এই লক্ষণ কেইটা যদি আপুনি পায় তেতিয়া আপুনি জানি ল'ব, বুজি ল'ব আপোনাৰ ঘৰত বাস্তু দোষ আছে। গতিকে বাস্তু দোষ আপুনি দূৰ কৰিবই লাগিব। লগতে প্ৰিয় দৰ্শক, বাস্তু শাস্ত্ৰৰ মতে কোৱা হৈছে যিকোনো ঘৰ বা ঠাই পৰিৱেশত ধনাত্মক শক্তি আৰু ঋণাত্মক শক্তি প্ৰবাস থাকে। যেতিয়া ইতিবাচক শক্তি শক্তিশালী হয় তেতিয়া পৰিয়ালত শান্তি, সমৃদ্ধি আৰু মংগলময় হয়, মংগলময়েৰে জীৱনটো ভৰি পৰে। কিন্তু প্ৰিয় দৰ্শক, বাস্তু দোষ বা বাস্তু সমস্যা যদি ঘৰখনৰ ওপৰত থাকে তেতিয়াহ'লে অশান্তি, ৰোগ ব্যাধি, স্বাস্থ্যৰ ক্ষতি, মানসিক অস্থিৰতা, আৰ্থিক সমস্যা হ'ব পাৰে আপোনাৰ ঘৰখনত। গতিকে আহক আমি কিদৰে জানিম তাৰ বিষয়ে দুটামান লক্ষণৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ। প্ৰিয় দৰ্শক, 1 নম্বৰতে হৈছে পৰিয়ালত অহৰহ অশান্তিৰ সামান্য কাৰণত যদি স্বামী স্ত্ৰীৰ মাজত মতানৈক্য বা
প্ৰজন্ম বা সংঘাতৰ সৃষ্টি হয়, পৰিয়ালত যদি নিয়মীয়াকৈ কাজিয়া হয় হলে তেতিয়া আপুনি বুজি ল'ব আপোনাৰ ঘৰখনৰ কৰবাত নহয় কৰবাত বাস্তুদোষ লাগি আছে, বাস্তুদোষ আছে। বিশেষকৈ প্ৰিয় দৰ্শক, দক্ষিণ পশ্চিম দিশটোত যদি আপুনি ভুলকৈ ব্যৱহাৰ কৰে, ভুল কাম কৰে, তেতিয়াহলে আপোনাৰ পৰিয়ালটোৰ মাজত স্থিৰতা ধ্বংস হ'ব পাৰে, ধ্বংস হয়। সেইবাবে আপুনি দক্ষিণ পশ্চিম দিশটোত ভুল ব্যৱহাৰ নকৰিব। ২ নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আৰ্থিক স্থিতিশীলতাৰ অভাৱ। যদি আপোনাৰ উপাৰ্জন ভাল হয় আৰু কিন্তু যদি আপুনি ধন সঞ্চয় কৰিব পৰা নাই বা আপোনাৰ ঋণৰ বোজা বাঢ়িহে গৈছে দিনক দিনে বা আপুনি বাৰে বাৰে আৰ্থিক লোকচানৰ সন্মুখীন হৈছে, তেন্তে এয়া বাস্তুদোষৰ লক্ষণো হ'ব পাৰে, বাস্তুৰ সমস্যাও হ'ব পাৰে। প্ৰিয় দৰ্শক, এনেবোৰ সমস্যা হয় আপোনাৰ ঘৰৰ উত্তৰ দিশটো যদি আপুনি বাধা বা বিশৃংখলতাৰ পৰিৱেশ কৰি ৰাখে, বিশৃংখলতাৰ পৰিৱেশ উত্তৰ দিশটোত থাকিলে তেতিয়াহলে ঘৰখনত টকা পইচা অহাৰ পথ বন্ধ হয়, টকা পইচাৰ ক্ষেত্ৰত সমস্যা হয়। ৩ নম্বৰৰ বাস্তুদোষৰ লক্ষণটো হৈছে ঘৰৰ সদস্যসকলৰ মাজত যদি বাৰে বাৰে অসুস্থতা হোৱা। যদি ঘৰখনত বাৰে বাৰে সদস্যসকল অসুস্থতা হৈ থাকে, বেমাৰ আজাৰত ভুগি থাকে, দীৰ্ঘ দিনলৈকে যদি আপুনি ৰোগৰ পৰা উন্নতি পাব পৰা নাই, সুস্থ হ'ব পৰা নাই, তেন্তে এয়াও বাস্তুদোষৰ লক্ষণ হ'ব পাৰে। বিশেষকৈ এনে ক্ষেত্ৰত আপুনি আপোনাৰ ঘৰৰ উত্তৰ পূব কোণটোত লেতেৰা কৰি ৰখাৰ কাৰণেও হয়। আৰু যদি উত্তৰ পূব দিশটোত বহু গধুৰ বস্তু ভৰি থাকে, তেতিয়াহলে এনে কাৰণতো আপোনাৰ ঘৰখনত এনেকুৱা পৰিৱেশ হয়, ৰোগ ব্যাধি হয়। গতিকে এনে কাৰ্য ভুল ব্যৱহাৰ কৰিলে বাস্তুদোষ হয়, যাৰ ফলত আপোনাৰ ঘৰত অসুস্থতাৰ সন্মুখীন হ'বলগীয়া হয় সদস্যসকল, বাৰে বাৰে বেমাৰ আজাৰত ভুগিবলগীয়া হয়। ইয়াৰ ফলত শাৰীৰিক আৰু মানসিক ৰোগ বাঢ়িবলৈহে আৰম্ভ কৰিব। গতিকে লক্ষ্য কৰিব। ৪ নম্বৰতে হৈছে মানসিক অস্থিৰতা আৰু অনিদ্ৰা। বাস্তুদোষ থাকিলে ঘৰত শান্তি একেবাৰেই নাথাকে। প্ৰিয় দৰ্শক, আপোনাৰ মন বিচলিত হ'ব আৰু আপোনাৰ ৰাতি টোপনি নহা হ'ব। এই সকলোবিলাক হয় বাস্তুদোষৰ ফলতেই। প্ৰিয় দৰ্শক, ইয়াৰ কাৰণ হৈছে আপোনাৰ ঘৰৰ শোৱনি কোঠাত আপুনি কিছুমান ভুল কাম কৰাৰ ফলত। আপোনাৰ শোৱনি কোঠাত আইনা বা অন্ধকাৰ ছবি বা বিশৃংখল পৰিৱেশ থাকিলে এই সমস্যা বৃদ্ধি হ'বলৈ আৰম্ভ কৰে। গতিকে ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব। ৫ নম্বৰতে হৈছে প্ৰিয় দৰ্শক, ঘৰৰ মূল দুৱাৰৰ সমস্যা। ঘৰৰ প্ৰৱেশদ্বাৰত আপুনি কেতিয়াও আন্ধাৰ কৰি ৰাখিব নালাগে, ভঙা বা অপ্ৰয়োজনীয় বস্তু আপুনি ভৰাই ৰাখিব নালাগে। ইয়াৰ ফলত বাস্তুদোষৰ সৃষ্টি হয়। ফলস্বৰূপে বাহিৰৰ ইতিবাচক শক্তি আপোনাৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব, যাৰ ফলত আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ জীৱনলৈ অহা সৌভাগ্যত বাধাৰ সৃষ্টি হ'ব। গতিকে সাৱধান হ'ব ইয়াৰ প্ৰতি। ৬ নম্বৰতে হৈছে সম্পৰ্ক উত্তেজনা। যদিহে আত্মীয় স্বজন বা বন্ধু বান্ধৱীৰ লগত সম্পৰ্ক আপোনাৰ অৱনতি ঘটিছে বা ঘৰতে আপোনাৰ অপ্ৰয়োজনীয় বিবাদৰ সৃষ্টি হৈছে, কাজিয়া হৈছে, তেতিয়াহলে তেন্তে এয়া বাস্তুদোষৰ লক্ষণ হ'ব পাৰে। তেনে ক্ষেত্ৰত বিশেষকৈ শোৱনি কোঠা, পাকঘৰ ভুল দিশত থকাৰ বাবে এই সমস্যা হ'ব পাৰে। গতিকে আপুনি ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব। ৭ নম্বৰতে হৈছে আপোনাৰ যিকোনো কামত বিফল বা বাধাৰ সৃষ্টি হোৱা। আপুনি যিমানেই কষ্ট নকৰক কিয়, আপুনি যিটো কামৰ বাবে যাব, সেই কামটোত আপুনি বাৰে বাৰে বিফল হৈ থমকিব লগা হয়, ৰৈ পৰিব লগা হয়। ইয়াৰ কাৰণো হ'ব পাৰে বাস্তুদোষৰ সমস্যা। যদি আপোনাৰ পৰিকল্পনা বাৰে বাৰে বিফল হৈ পৰিছে, তেতিয়াহলে এয়া নিশ্চিতভাৱে বাস্তুদোষৰ কাৰণেই হয়। এনে ক্ষেত্ৰত বিশেষকৈ আপোনাৰ ঘৰৰ দক্ষিণ পূব কোণ ভালদৰে পৰিষ্কাৰ সঠিকভাৱে নথকাৰ কাৰণেই আপোনাৰ কৰ্মক্ষেত্ৰত বাধা আহে, বাস্তুদোষৰ সৃষ্টি হয়। প্ৰিয় দৰ্শক, ৮ নম্বৰতে হৈছে উদ্ভিদ আৰু প্ৰাণীৰ অস্বাভাৱিক আচৰণৰ ফলতো আপুনি জানিব পাৰিব আপোনাৰ ঘৰত বাস্তুদোষৰ সৃষ্টি হৈছে। যদি আপোনাৰ ঘৰত ৰখা গছ গছনিসমূহ শুকাই যায় বা বাৰে বাৰে যদি কাউৰী, ফেঁচা, কুকুৰে যদি অস্বাভাৱিক আচৰণ কৰে,
তেতিয়াহ'লে আপুনি বুজি ল'ব এয়া বাস্তু দোষৰ কাৰণেই হৈছে। আপোনাক এয়া বাস্তু দোষৰ সমস্যাৰ কথা ইংগিত প্ৰদান কৰিছে প্ৰাণীসমূহে। গতিকে এনে ক্ষেত্ৰত আপোনাৰ ঘৰৰ সমস্যাসমূহ দূৰ কৰিবলৈ যদি আপুনি ভালদৰে নাজানে তেন্তে এজন আপুনি জ্যোতিষীৰ পৰামৰ্শ লৈ তেওঁক আপুনি সঠিক দিশসমূহ দেখুৱাই ঘৰৰ সমস্যাসমূহ কৈ আপুনি তেওঁৰ পৰা জানি লোৱাটো খুবেই জৰুৰী। প্ৰিয় দৰ্শক, আপোনালোকক জনাও যে আপোনালোকৰ ঘৰৰ পাকঘৰ সদায় উত্তৰ পূব দিশত নিৰ্মাণ কৰিব লাগে। এই দিশত আপুনি পাকঘৰ ৰাখিলে সুফল পাব পাৰিব। লগতে প্ৰিয় দৰ্শক, আপোনাৰ ঘৰৰ দক্ষিণ দিশটো আপুনি কেতিয়াও খালী কৰি ৰাখিব নালাগে। এই দিশটো সুখ সমৃদ্ধিৰ প্ৰতীক যমৰ নামেৰে যমৰ দিশ বুলি কোৱা হয়। গতিকে এই দিশটো কেতিয়াও খালী কৰি ৰাখিব নালাগে। আৰু যদি এই দিশটো খালী কৰি ৰাখে তেতিয়াহ'লে ঘৰত সমস্যা হ'ব, সন্মুখত আপোনাৰ ধন টকা হানি হ'ব, চাকৰি ব্যৱসায়ত আপোনাৰ লোকচানৰ সন্মুখীন হ'ব। লগতে আপোনাৰ ঘৰৰ সন্তানসকলৰ শিশুসকলৰ অধ্যয়ন কক্ষ পঢ়াৰ কক্ষৰ প্ৰতি বিশেষভাৱে লক্ষ্য ৰাখিব লাগে। শিশুটোৰ আপুনি সদায় পঢ়াৰ কক্ষ উত্তৰ পশ্চিম দিশত ৰাখিব লাগে। লগতে আপোনাৰ ঘৰত সদায় পাতল ৰংহে ব্যৱহাৰ কৰিব লাগে যাতে আপোনাৰ মনটোক সন্তুষ্ট কৰি ৰাখে। প্ৰিয় দৰ্শক, পাতল ৰঙে আপোনাৰ ঘৰলৈ ইতিবাচক শক্তি আকৰ্ষিত কৰে। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক বছৰৰ 12টা মাহৰ ভিতৰত কোনটো মাহত ঘৰ নিৰ্মাণ কৰাটো অতিকৈ শুভ আৰু কোনটো মাহত বনোৱাটো অৰ্থাৎ নিৰ্মাণ কৰাটো অতিকৈ অশুভ, কি ফল পাব পাৰি তাৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ আহক। প্ৰিয় দৰ্শক, 1 নম্বৰতে হৈছে গৃহ বা ঘৰ নিৰ্মাণ কাৰ্য কৰাৰ বাবে উত্তম মাহটোৱে হৈছে বহাগ মাহ। বহাগ মাহত যদি নিৰ্মাণ কৰিব পাৰে তেতিয়াহ'লে সেইখন ঘৰলৈ ধন টকা সা সমৃদ্ধি সকলো আহে বুলি বৃদ্ধি হয় বুলি কোৱা হৈছে বাস্তুশাস্ত্ৰত। 2 নম্বৰতে হৈছে জেঠ মাহ। জেঠ মাহত নিৰ্মাণ কৰাটো অশুভ বুলি কোৱা হৈছে শাস্ত্ৰত। লগতে কোৱা হৈছে যদি জেঠ মাহত আপোনাৰ ঘৰখন নিৰ্মাণ কৰে তেতিয়াহ'লে ঘৰখনৰ কোনো সদস্যৰ অকাল মৃত্যুৰ সৃষ্টি হ'ব পাৰে বুলি কোৱা হৈছে। অকাল মৃত্যু ঘটিব পাৰে, ভয় থাকিব পাৰে। সেইবাবে এই মাহত ঘৰ নিৰ্মাণ কাৰ্য নকৰাটোৱে ভাল। 3 নম্বৰতে হৈছে আহাৰ মাহ। আহাৰ মাহত যদি আপুনি গৃহ নিৰ্মাণ কৰে তেতিয়াহ'লে ইয়াকো শুভ নহয় বুলি কোৱা হৈছে। আহাৰ মাহত যদি ঘৰ নিৰ্মাণ কাৰ্য কৰে তেতিয়াহ'লে গৃহস্থৰ ধনহানিৰ লগতে আপোনাৰ ঘৰচীয়া জীৱ জন্তুৰ মৃত্যু হোৱাৰ সম্ভাৱনা বা ভয় থাকে বুলি কোৱা হৈছে। 4 নম্বৰতে হৈছে প্ৰিয় দৰ্শক শাওণ মাহ। শাওণ মাহত গৃহ নিৰ্মাণ কৰিব নালাগে বুলি শাস্ত্ৰত কোৱা হৈছে। শাওণ মাহত গৃহ নিৰ্মাণ কৰিলে পৰিয়ালৰ কোনো সদস্যৰ অকাল মৃত্যু হ'ব পাৰে বুলি কোৱা হৈছে। 5 নম্বৰতে হৈছে ভাদ মাহত নিৰ্মাণ কৰাৰ বাবে উপযুক্ত মাহ নহয় বুলি কোৱা হৈছে। ভাদ মাহত গৃহ নিৰ্মাণ কৰিলে গৃহস্থ ঋণগ্ৰস্ত হোৱাৰ লগতে নানা ধৰণৰ ক্ষতিৰ সন্মুখীন হ'ব পাৰে। 6 নম্বৰতে হৈছে বাস্তুশাস্ত্ৰৰ অনুসৰি প্ৰিয় দৰ্শক আহিন মাহত গৃহ নিৰ্মাণ কৰিলে গৃহস্থৰ পত্নীৰ বিয়োগ ঘটে বুলি বিয়োগৰ যোগ থাকে বুলি কোৱা হৈছে। 7 নম্বৰতে হৈছে কাতি মাহ। কাতি মাহত নিৰ্মাণ কৰাটো অতি ফলদায়ক বুলি কোৱা হৈছে গৃহ। লগতে কাতি মাহত নিৰ্মাণ কৰিলে গৃহস্থৰ ঘৰলৈ সুখ সমৃদ্ধি বৃদ্ধি হোৱাৰ লগতে ধন টকা পইচাও বৃদ্ধি হয় বুলি কোৱা হৈছে। 8 নম্বৰতে হৈছে আঘোণ মাহ। আঘোণ মাহত ঘৰ বা গৃহ নিৰ্মাণ কৰাটো উপযুক্ত মাহ। এই মাহত নিৰ্মাণ কাৰ্য আৰম্ভ কৰিলে ধন প্ৰাপ্তিৰ যোগ থাকে বুলি কোৱা হৈছে ঘৰখনলৈ। লগতে সেইখন ঘৰত যশো বৃদ্ধি পায় বুলি কোৱা হৈছে। 9 নম্বৰতে হৈছে পুহ মাহ। পুহ মাহত নিৰ্মাণ কৰিলে ঘৰত চুৰি হোৱাৰ ভয় থাকে বুলি কোৱা হৈছে। 10 নম্বৰতে হৈছে মাঘ মাহ। মাঘ মাহত নিৰ্মাণ কাৰ্য নকৰাটোৱেই ভাল বুলি শাস্ত্ৰত কৈছে। কিয়নো প্ৰিয় দৰ্শক মাঘ মাহত নিৰ্মাণ কৰিলে অগ্নিৰ ভয় থাকে বুলি কোৱা হৈছে। তাৰ প্ৰতি আপুনি বিশেষভাৱে লক্ষ্য ৰাখিব। 11 নম্বৰতে হৈছে ফাগুন মাহ। ফাগুন মাহত গৃহ নিৰ্মাণ কৰাটো অতি উত্তম বুলি কোৱা হৈছে। এই ফাগুন মাহত ঘৰ নিৰ্মাণ কৰিলে পুত্ৰ সন্তান প্ৰাপ্ত হয় বুলি কোৱা হৈছে। পুত্ৰ সন্তান লাভ কৰে সেইখন ঘৰত। 12 নম্বৰতে হৈছে চ'ত মাহ।
চ'ত মাহত ঘৰ নিৰ্মাণ কৰা কাৰ্য নকৰাটোৱেই ভাল। এই মাহত ঘৰ নিৰ্মাণ কৰিলে বহুতো বিপদ হ'ব পাৰে, লগতে চুৰি হোৱাৰ ভয় থাকে ঘৰখনলৈ। প্ৰিয় দৰ্শক, যদি আপুনি কোনো কাৰণত আপুনি অশুভ মাহতো যদি ঘৰ নিৰ্মাণ কৰিব লগা হয়, তেতিয়াহ'লে আগতে আপুনি বাস্তু দোষ দূৰ কৰি ল'ব লাগিব। তাৰ পাছতহে আপুনি বাস্তু দোষৰ পৰা মুক্ত হোৱাৰ পিছতহে আপুনি গৃহ নিৰ্মাণ কৰিব। লগতে কোৱা হৈছে বাস্তুমুক্ত মাহত যদি গৃহস্থৰ ৰাশি চক্ৰ যদি অৱস্থান শুভ থাকে, তেন্তে উপযুক্ত ভূমি পূজনৰ জৰিয়তে গৃহ নিৰ্মাণ কাম আৰম্ভ কৰিব পাৰি বুলি বাস্তুশাস্ত্ৰই পৰামৰ্শ বা বিধান উল্লেখ কৰা হৈছে। গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰো ভিডিঅ'টো চাই নিশ্চয় উপকৃত হৈছে, সুন্দৰভাৱে সকলো বাস্তু দোষৰ বিষয়ে জানিব পাৰিলে। গতিকে যদি ভিডিঅ'টো চাই ভাল পালে, তেন্তে আপোনাৰ বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছো। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছো। ধন্যবাদ।